মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এই ভিডিঅ'টোত আৰু তোমালোকক ক্লাছ 10 লৈ স্বাগতম। তোমালোকে আগতে 9ত, এতিয়া 10ত উঠিলা, আগত 9ত পঢ়িছিলা। তো তোমালোকৰ দাদা বা বাইদেউৰ পৰা সুধি ল'বা, এইবাৰ যিহেতু মেট্ৰিক এক্সাম হ'ল, প্ৰশ্নবিলাক কেনেকুৱা আহিছে। প্ৰশ্নবিলাক কনচেপ্টৰ ওপৰত আহিছে। যিহঁতৰ কনচেপ্ট বহুত ভাল, সিহঁতেহে ভাল স্ক'ৰ কৰিব পাৰিছে। আৰু তোমালোকে ৰেজাল্ট যেতিয়া দিব তেতিয়া চাবা, ইহঁতে ডাঙৰ প্ৰশ্ন 2 মাৰ্ক 3 মাৰ্ক বা 4 মাৰ্ক এনেকুৱা নম্বৰৰ প্ৰশ্নবোৰ ভালদৰে কৰিব পাৰিছে বা নম্বৰ পাইছে, কিন্তু MCQত আহি ইহঁতে বহুত নম্বৰ কম পাব। কিয় কম পাব? কাৰণ ইহঁতে ভাবিছে যে MCQ আমাৰ ইজি হ'ব, এনে আজ দি দিম বা গোল দি দিম, কিন্তু এনেকুৱা নহয়। যিহঁতৰ কনচেপ্ট আছিল ইহঁতেহে MCQ মানে কাৰেক্টটো গোল দিব পাৰে। এনেতো গোল আমি ইজি দিব পাৰো, কিন্তু কাৰেক্ট অপশনটো গোল দিয়াটো টান। ঠিক আছে, মই কি কৰিছো, যোৱাবাৰ তোমালোকৰ অসমৰ মানে গোটেই ডিষ্ট্ৰিক্টৰ, ইয়াতে চোৱা ওদালগুৰিৰ হাফয়ালিত, তাৰপিছত ইয়াতে তোমালোকৰ এইটো ডিষ্ট্ৰিক্টৰ নাম লিখা নাই, এইটো প্ৰি বৰ্ডৰ কোশ্চিন এটা, এইটো তোমালোকৰ কামৰূপ মেট্ৰৰ হয়, বহুত টান আহিছিল। তোমালোকক কোশ্চিন যেতিয়া সলভ কৰিম দেখা পাবা। এইটো নগাঁৱৰ হাফয়ালি, এইটো বহুত টান আহিছিল। তাৰপিছত এইটো মৰিগাঁৱৰ হাফয়ালি, তাৰপিছত তোমালোকৰ গোৱালপাৰাৰ হাফয়ালি, তাৰপিছত তোমালোকৰ কামৰূপ ৰুৰেলৰ এইটো হাফয়ালি, এনেকুৱা বহুত ডিষ্ট্ৰিক্টৰ মই এইটো ধেমাজিৰ হাফয়ালি নহয়, এইটো প্ৰি ফাইনেলৰ। তোমালোকৰ এনেকুৱা বহুত ডিষ্ট্ৰিক্টৰ মই প্ৰশ্নবিলাক এনেকৈ মই নোটছ হিচাপে লিখি লৈছো, প্ৰতিটো চেপ্টাৰ হিচাপে, মানে পুনৰ আলোচনাৰ পৰা গোটেই ডিষ্ট্ৰিক্টত কেনেকুৱা MCQ আহিছে এইটো মই বনাই লৈছো। তাৰপিছত তোমালোকৰ চেপ্টাৰ 1 বা চেপ্টাৰ 2 এনেকৈ মই বনাই লৈছো। তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ নিজৰ সমনীয়াক শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে তোমালোকে এই MCQবোৰ চাব পাৰা। আৰু ভিডিঅ'ৰ শেষত মই তোমালোকক PDF দিবলৈ চেষ্টা কৰিম। তোমালোকে চেনেলটো চাই থাকিবা। অলপ অকল মেথছ নহয়, এনেকুৱা তোমালোকে সায়েন্সও পাবা, আৰু মই চেষ্টা কৰিম ছচিয়েল সায়েন্সও দিব কাৰণে। ঠিক আছে।